আজি ৰেস্কিউ কৰা সাপটোৰ নাম হ'ল ব্ৰেণ্ডেড ক্ৰেট। অসমীয়াত হকা অকা শংখচূড় গোৱালা নামেৰে জনা যায়। ই নিশাচৰ সাপ। শান্ত প্ৰকৃতিৰ স্বভাৱৰ সাপ যদি ই এটা অতিশয় বিষাক্ত সাপ। অসমত পোৱা বিষাক্ত সাপৰ ভিতৰত ইও এটা অন্যতম সাপ। ইয়াৰ নিৰটক্সিন নামৰ ভেনম পোৱা যায়। ইয়াৰ দংশনৰ ফলত নাৰ্ভ ছিষ্টেমটো বন্ধ হৈ পৰে। যদি এই সাপে কাৰোবাক দংশন কৰে কেতিয়াও বেজ কবিৰাজৰ ওচৰত গৈ সময় নষ্ট নকৰি ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো কৰ্তব্য। 1972 বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি সাপ হত্যা কৰাটো এটা অপৰাধ। গতিকে বন্যপ্ৰাণী হত্যা কোনো কৰিব নালাগে। যদি ক'ৰবাত এনেকুৱা সাপ ওলাই আমাক খবৰ কৰক, আমি উদ্ধাৰ কৰিবলৈ আমি চেষ্টা কৰিম। বহুতে কয় হকা সাপত বোলে দুখন মুখ, নেগুৱে বিন্ধিলে বোলে মানুহ মৃত্যু হয়। নেগুত কোনো বিষ নাই, মুখ দুখন নহয় মুখ এখনেই হয় আৰু ই গৰু গাখীৰো নাখায়। সাপে গাখীৰ হজম কৰিব পৰা হজম শক্তি সাপৰ গাত নাই। এইফালে পঠিয়াও না, এইফালে পঠিয়াই দে। এইফালে পঠিয়াই যাব দে।